আমাক এখন দিব দেই আজি Yamata Hilo, Digo, Situla, Jokaijoba, Ostano, Otika, Anabrio, Yuko, the Monsor, Holland, Wiluga, Osmanio, Sohar, Sutijo, or Yuko, Namaste, Namaskar, আজি এই অনুষ্ঠানটো থাকি নথৈ আনন্দিত হৈছোঁ আমি সুদূৰ গাঁওখনৰ পৰা আমাৰ এইবেলি সাহিত্য বঁটা প্ৰাপক শ্ৰীযুত কালীনাথ পাণ্ডে তেওঁৰ লগত আমি সহযাত্ৰী হৈ আহিছোঁ আমাৰ লগতে আমি পাঁচজন আহিছোঁ আমাৰ বিশিষ্ট কবি আমাৰ প্ৰদীপ কুমাৰ মিৰি আহিছে নিৰ্মল আৰু আমাৰ কবি যুদ্ধ কবি অনুভৱ কৰি আহিছে আমি সকলোৱে সহযোগ কৰি লগে আহিছোঁ আৰু বিশেষকৈ মই এটা কথা অনুভৱ কৰিছোঁ আজি এই অনুষ্ঠানটোত থাকি কালীনাথ পাণ্ডেৰ বিষয়ে প্ৰকৃত বক্তাই আমাৰ ছাৰে তেখেতৰ বিস্তৃত যিটো জীৱন সম্পৰ্কে আলোচনা কৰিলে গতিকে হ'লেও মই যেন দুটামান কথাই মই ইয়াত শেষ কৰি আজি এটা কথা মই অনুভৱ কৰিছোঁ আজি এই অনুষ্ঠানটো তিয়কৰ আচলতে আমি ক'বলৈ গ'লে আমি প্ৰথমবাৰৰ বাবে আহিছোঁ বিশেষকৈ আজি প্ৰথমবাৰৰ বাবে পঢ়া দিছোঁ ক'বলৈ গ'লে এতিয়া আমাৰ যিবিলাক মুখ দেখিছোঁ মানে চিনাকি মুখ বুলিও ক'লেও ভুল নহয় কিন্তু হ'লেও মানুহৰ আপোন আমি আপোন আচলতে অচিন মানুহ যদিও আপোন হৈ গৈছে গতিকে তিয়কৰ পৰা আমাৰ হয়তো বহু দূৰ গতিকে ইমান দূৰৰ পৰা যে আপোনালোকে আমাৰ বিশিষ্ট কবি লেখক ঔপন্যাসিক আমাৰ মিচিং সামগ্ৰীমানৰ উপসভাপতি কালীনাথ পাণ্ডে আপোনালোকে নিৰ্বাচিত কৰিছে সেইটোৱে আচলতে এই কথাটো সেইটোৱেই প্ৰমাণ কৰিছে যে যিটো সাহিত্যই আচলতে সকলোকে সম্প্ৰীতিৰে আচলতে বান্ধে এটা প্ৰীতিৰ তোলে এটা সমন্বয় সৃষ্টি কৰে সাহিত্যই আচলতে সকলোৰে হৃদয়তে সকলোতে থাকে তাৰমানে সেই কথাটো আজি অনুভৱ কৰিছোঁ গতিকে আজি সেইকাৰণে আজি আপোনালোকে পাণ্ডে ডাঙৰীয়াক তেখেতৰ যিটো সৃষ্টিৰাজি সন্মান জনাই বা শ্ৰদ্ধা জনাই আজি আপোনালোকে তেখেতক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে গতিকে এইটো এটা ইতিবাচক বাৰ্তা এটা বাৰ্তা প্ৰেৰণ কৰিছে সমাজলৈ কিয়নো আজি সেই আমাৰ অসমীয়া জনজীৱন এই সমাজখন গঢ়িবলৈ হ'লে আচলতে আমি সমন্বয় সম্প্ৰীতিৰে আমি বান্ধ খাই কৰিব লাগিব গতিকে আজি আমি যদি চাওঁ কথাটো আমি যদি অনুভৱ কৰোঁ আমি অকল যদি আমাৰ অসম সাহিত্যৰ কথাকে কৈছোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি অসমখন গঢ়ি উঠিছে বা যিটো অসমীয়া সাহিত্য সভাখন আচলতে অসমীয়া সাহিত্য বা অসমীয়া সাহিত্য জগতখনক বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ লেখক লেখিকাসকলে সমৃদ্ধ কৰিছে গতিকে সেই ক্ষেত্ৰত আচলতে আমাৰ জাতি জনগোষ্ঠীসকলৰ যিবিলাক লেখকসকলৰ যিবিলাক পৰিচয় বা লেখকসকলৰ যিবোৰ জীৱনপঞ্জী সম্পৰ্কে বা লেখকপঞ্জী সম্পৰ্কে আচলতে অসাহিত্য আমাৰ সেই হাতত সেইবিলাক থাকিব লাগে কিন্তু আমাৰ যিটো জাতি জনগোষ্ঠীসকলৰ লেখিকাসকলৰ লেখকপঞ্জী আচলতে অসাহিত্যৰ হাতত আছে নে নাই সেইটো আমি আচলতে বৰকৈ অৱগত নহয় কিন্তু তিয়ক সাহিত্য সভাই বা তিয়ক শাখা কবি সন্মিলনে আচলতে সেই কাম কৰিছে আৰু তেখেতসকলে নিশ্চয় ভৱিষ্যতেও এই কাম কৰি যাব গতিকে তিয়কৰ পৰিধি ভাঙি নিশ্চয় গোটেই অসম ব্যাপী বিয়পি যাব আৰু আমাৰ আশা ৰাখিছোঁ আৰু কালীনাথ পাণ্ডে আচলতে আপোনালোকে অযোগ্য অসমৰ যিটো জনজীৱন জাতীয় জীৱনক নিৰ্মাণ কৰিবৰ কাৰণে যিসকল আজি অসমৰ কষ্ট কৰি আছে বা
স্বীকাৰ ত্যাগ কৰি আছে, কষ্ট স্বীকাৰ ত্যাগ কৰি আছে অসমীয়া জনজীৱনক যিটো অসমীয়া জাতীয় জীৱন নিৰ্মাণ কৰিবৰ কাৰণে তেনে এজন ব্যক্তিক আপোনালোকে নিৰ্বাচন কৰিছে। গতিকে আমাৰ কালিনত পানকি তেখেতে অকল মিচিং ভাষাকে চৰ্চা নকৰে, অসমীয়া ভাষাও সমান্তৰালভাৱে চৰ্চা কৰি আহিছে। গতিকে এনেকুৱা মানুহবোৰৰ আচলতে হিচাপ নিকাচ হ'লে আমাৰ যিবিলাক অসম সাহিত্য সভাতে হওক বা বিভিন্ন সাহিত্য সভাবিলাক আপোনাৰ হাতত থাকিব লাগে আচলতে, মই সেইটো অনুভৱ কৰোঁ। গতিকে আজি সেইকাৰণে মই আজি অনুষ্ঠানটোত আপ্লুত হৈছোঁ, আচলতে আপ্লুত হৈছোঁ। আৰু ভৱিষ্যতেও আমাৰ পাংগিং গাঁৱৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু পাংগিং ছাৰ, আমাৰ পাংগিং তেখেতৰ লগত আমি প্ৰায়ে লাগি থাকোঁ। মই নিজেও মিচিং সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হৈ আছোঁ। গতিকে মই বিভিন্ন কাম কাজত তেখেতক পাওঁ। আৰু তেখেতে বিশেষকৈ অসমীয়া যিটো সাহিত্য অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আমাৰ এটা বিশেষ ধৰণৰ এটা দখল এটা আছে তাৰমানে। তেখেতৰ যিটো অসমীয়া উপন্যাস এখন, এই অসমীয়া উপন্যাসটো হৈছে আয়াৰ আবুং। নামটো মিচিং হয়, কিন্তু মানে উপন্যাসটো অসমীয়া। আয়াৰ আবুং প্ৰেমৰ নহয়। এই উপন্যাসখন আপোনালোকে পঢ়ি যাব, এবাৰ পঢ়ি যোৱাৰ পিছত আৰু আপোনালোকে তাৰমানে উভতি আহিব নুখুজিব, তাৰমানে ভিতৰলৈ তাৰমানে সোমাই যাব। আৰু এই উপন্যাসখনৰ কাৰণে তেখেতে সাহিত্যিক ৰচনা পাইছে অসম চৰকাৰৰ পৰা। আৰু লগতে আমাৰ মিচিং আগমনৰ ইতিহাস বুলি মিচিং সাহিত্য সভাৰ যিটো ইতিহাস, প্ৰায় 739 পৃষ্ঠাৰ এখন কিতাপ তেখেতে সম্পাদনা কৰিছে, মিচিং আগমনৰ ইতিহাস বুলি। লগতে আমাৰ যিটো মানে গৱেষকসকলৰ বাবে এটা সমন্বিত এখন পুথি, নৈপৰীয়া সংস্কৃতি সিটো বুলি এখন অসমীয়া কিতাপ এখন আছে। আজি বহু গৱেষকে যিসকলে আজিকালি যিসকল গৱেষক আছে, প্ৰায়খিনি আমাৰ মিচিং সমাজৰ লগত জড়িত বিভিন্ন বিষয়বিলাক বাছনি কৰে বা অসমীয়া সাহিত্যৰে হওক বা বিভিন্ন ধৰণৰ বিশেষকৈ অসমীয়া বিষয়ক যিসকলে গৱেষণা কৰিব বিচাৰে, তেখেতসকলে মিচিং সম্প্ৰদায়ৰ লগত জড়িত বিভিন্ন বিষয়বিলাক চিলেকশ্যন কৰে। আৰু তেখেতৰ ওচৰতে এই কিতাপখন বিচাৰি আহে, নৈপৰীয়া সংস্কৃতিৰ ইটো বুলি। গতিকে এনেকুৱা ধৰণৰ গৱেষণাযুক্ত কিতাপো প্ৰকাশ পাইছে তেখেতৰ। গতিকে সকলোৱে মই বেছি দীঘলীয়া নকৰোঁ। আজি আপোনালোকে আমাক যি ধৰণে আতিথ্য প্ৰদান কৰিছে, এই আয়োজন মন্দিৰলৈকে কবি আশা সন্মিলনৰ সকলো বিষয়ববীয়া সকলোলৈকে আমাৰ তৰফৰ পৰা দিয়া পৰা অনুৰোধ জনাই মোৰ চকু ৰক্ষা কৰিবলৈকে সামৰিছোঁ। শাখাৰ ফালৰ পৰা ছাৰক বৰণ কৰিছে। অসমীয়া জাতিৰ ভাষাৰ মাধ্যমত এখনি প্ৰদান কৰে। আমি পান ধৰি নাও বাই আগুৱাই জীৱন যোগাৰ